तुम हमारा पानी बंद कर दोगे, हम तुम्हारा सांस बंद कर देंगे। পাকিস্তানত সেনা আৰু সন্ত্ৰাসবাদী একাকাৰ। কেতিয়াবা যদি সন্ত্ৰাসবাদীৰ জানাজাত ভাগ লয় সেনাই, কেতিয়াবা সন্ত্ৰাসবাদীৰ শ্লোগানেৰে আস্ফালন কৰে পাকিস্তানী সেনাই। সন্ত্ৰাসবাদীৰ সুৰত পাক সেনা বিষয়াই ভাৰতক হুংকাৰ দি ক'লে, তুমি আমাৰ পানী বন্ধ কৰিবা, আমি তোমাৰ উশাহ বন্ধ কৰি দিম। तुम हमारा पानी बंद कर दोगे, हम तुम्हारा सांस बंद कर देंगे। এইজন আহমেদ শরীফ হৈছে পাকিস্তানী সেনাৰ মুখপাত্ৰ DGISPR। পেহেলগাম আক্ৰমণৰ পিছদিনাই ভাৰতে বাতিল কৰিছিল সিন্ধু জলচুক্তি। অপাৰেশ্যন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ স্পষ্ট কৰি দিছে যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে। বৃহস্পতিবাৰে মোদীয়ে পুনৰ ভাৰতৰ স্থিতি স্পষ্ট কৰি দিলে যে ভাৰতে নিজৰ অধীনৰ পানী পাকিস্তানক এৰি নিদিয়ে। ইয়াৰ পিছতে পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সন্মুখত পাক সেনাৰ মুখপাত্ৰ আহমেদ শৰীফে কৰিলে এই মন্তব্য, যদি ভাৰতে পানী বন্ধ কৰে, আমি ভাৰতীয়ৰ শ্বাস বন্ধ কৰিম। तुम हमारा पानी बंद कर दोगे, हम तुम्हारा सांस बंद कर देंगे। আহমেদ শৰীফৰ এই ভাষ্যৰ সৈতে মিল আছে লস্কৰী তৈবাৰ মুৰব্বী সন্ত্ৰাসবাদী হাফিজ সৈয়দৰ মন্তব্য। ভাৰতৰ বিৰুদ্ধে হাফিজ সৈয়দে সদায় কৰি আহিছে আক্ৰমণাত্মক মন্তব্য। শুনক দুয়োজনৰে মন্তব্য। अगर तू पानी बंद करेगा, इंशाअल्लाह हम तेरी सांस बंद करेंगे, इन दरियाओं में फिर खून बहेगा। तुम हमारा पानी बंद कर दोगे, हम तुम्हारा सांस बंद कर देंगे। কিন্তু পাক সেনাৰ এই মন্তব্যত আচৰিত হ'বলগীয়া নাই, কাৰণ পাকিস্তানৰ সেনাই হৈছে সন্ত্ৰাসবাদীৰ মুখ্য পৃষ্ঠপোষক। ইমানেই নহয়, এইজন আহমেদ শৰীফ নিজে এটা সন্ত্ৰাসবাদীৰ সন্তান। আহমেদ শৰীফ হৈছে সন্ত্ৰাসবাদী চুলতান বছিৰুদ্দিন মহম্মদৰ পুত্ৰ। চুলতান বছিৰুদ্দিন মহম্মদ পাকিস্তানৰ পাৰমাণৱিক বিজ্ঞানী আছিল, কিন্তু বছিৰুদ্দিন মহম্মদেই আল কায়দাৰ মুৰব্বী উছামা বিন লাডেনক দিবলৈ বিচাৰিছিল পাৰমাণৱিক অস্ত্ৰ। তাৰ পিছতে ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদী ঘোষণা কৰিছিল চুলতান বছিৰুদ্দিন মহম্মদক। এতিয়া তেওঁৰ পুত্ৰইও ভাৰতৰ বিৰুদ্ধে গাই ফুৰিছে সন্ত্ৰাসবাদীৰ সংলাপ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18, অসম, নৰ্থ ইষ্ট।